নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আজি বতৰটো চাওকচোন, কিমান ধুনীয়া বতৰ। এয়া বৰষুণ দি আছে আৰু বতাহো দি আছে। এয়া চাব পাৰে, চাওক খুব বৰষুণ দি আছে আৰু মাজে মাজে বতাহো মাৰি আছে। ৰাতিপুৱা বাবুহঁত স্কুল গ'ল আৰু ৰাতিপুৱা বহুত বৰষুণ দি আছিল, কিন্তু স্কুলত পঠালোঁ মই। স্কুলৰ বাছ আহে যিহেতু, সেইকাৰণে স্কুলত পঠাই দিলোঁ। ইফালে মই ভাত বনাইছোঁ, এয়া জিকা ভাজি আৰু বনাম বেঙেনা ভাজি, দালি, এনেকৈ এইখিনি বনাওঁ। আমি যিহেতু এতিয়া ডক্টৰৰ তাত যাম গুৱাহাটীত, সোনকালে এইখিনি বনাই মেলি খাই গুচি যাম আৰু। আমি এতিয়া যাম গুৱাহাটীত কি কাৰণত যাই আছোঁ জানেনে? মানে ডক্টৰৰ তাত গৈ আছোঁ। আমাৰ চেকআপ আছে। তেখেতক বহুত দিন লৈ যোৱা নাই ডক্টৰৰ তাত। মাজতে লৈ গৈছিলোঁ, সেইজন ডক্টৰো বেলেগ আৰু এইটোৰো বিভাগটো বেলেগ। ডক্টৰৰ তাত যাম এতিয়া। ইমান বৰষুণ, তথাপি যিহেতু ডক্টৰৰ নাম বুক কৰাই গৈছে, যাবতো লাগিবই। বাবুহঁত স্কুলত গৈছে। মই ভাত তৰকাৰী বনাই গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ। সিহঁত আহিব, ভাত খাব আৰু এতিয়া আমি মই আম্মা এনেকৈ তিনিজনে যাম আৰু ড্ৰাইভাৰ যাব। আমি গোটেইকেইটা যাম। বাৰু ভিডিঅ'টো কি দেখাব পাৰোঁ মই চেষ্টা কৰিম দেখাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ঘৰৰ পৰা এনেকৈ ওলাই আহি আমি ডক্টৰৰ তাত আহি পালোঁ। আহি পোৱাৰ পিছত ডক্টৰৰ মানে কি আমাৰ নাম বুক হৈছে, কিন্তু ডক্টৰ আহিব 5টা 5:30 এতিয়া ব্লাড টেষ্টটো কৰিব আছে। এয়া ব্লাড টেষ্টটো কৰিব দিলোঁ আৰু ব্লাড টেষ্টৰ ৰিপৰ্টটো যিহেতু আহোঁতে 4-5 ঘণ্টা লাগে, সেয়ে আমি অকণমান ইয়াতে বহিব লাগিব। আমি যিহেতু 11:30-11:30 ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অকণমান ভোক লগাৰ কাৰণে আমি কেণ্টিনলৈ আহিলোঁ। আৰু এইটো চাওকচোন, ইমান ধুনীয়াকৈ ডলফিনটো ধুনীয়াকৈ সজাই থৈ দিছে, ভাল লাগিছে। আৰু ইয়াতে এতিয়া আমি ভাত আৰু মই ইয়াত পুৰি ল'লোঁ, বুটৰ দালি এনেকৈ মই পুৰি ল'লোঁ আৰু এখেতৰ কাৰণে ভাত ল'লোঁ এনেকৈ। আৰু আমি এতিয়া খাই ল'লোঁ। খাই লোৱাৰ পিছত এবাৰ ইয়াতে কেণ্টিনখন দেখাইছোঁ, ইমান ধুনীয়া। আৰু বহা চকীবিলাক দেখিছেনে, মানে বহুত ধুনীয়া আৰু বহুত ডিচিপ্লিন আৰু ধুনীয়া আৰু মানে মোৰ ভাল লাগিলে। আৰু আপোনালোকেও কেতিয়াবা যদি এপলত আহে গম পাব বাৰু, কেণ্টিনত যোৱা, তাতে মানে বহা বা খোৱা লোৱা যিখিনি তাৰমানে ডিচিপ্লিন খুব ভাল লাগে আৰু এয়া আকৌ এবাৰ দেখাই দিলোঁ ডলফিনটো এনেকৈ ধুনীয়াকৈ এটা পূৰা গেপছ এটাত ৰুম নহয়, ৰুমৰ নিচিনাকৈ এজেগাত ধুনীয়াকৈ সজাই থৈ দিছে। এয়া আমি খোৱা লোৱা হ'ল আৰু এতিয়া আকৌ বহা জেগাত আহিছোঁ।
বহি আছোঁ। কিন্তু তাৰ মাজতে আজি যিহেতু CBSE ৰিজাল্ট দিলে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী, আৰু মোৰ ভাগিন দুয়োটাই দিছে, এটাই মেট্ৰিক দিছে, এটাই হায়াৰ ছেকেণ্ডেৰী দিছে। আৰু ৰিজাল্ট ভাল হোৱা আৰু মানে কি ৰিজাল্ট দিয়াৰ লগে আমি যিহেতু দেৰিয়ে হ'ব ডক্টৰ, সেইকাৰণে আমি আকৌ তেওঁলোকৰ ঘৰলৈ আহিলোঁ। আমি আহিছিল তেওঁলোকৰ আমাৰ মানে কি হয় ডক্টৰ মানে এপ'ল' হস্পিটেলৰ পৰা সিহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, আৰু সেইকাৰণে সময়টো আছেই যিহেতু হাতত, আমি গৈ এবাৰ দেখা দি থৈ আহোঁ, শুভেচ্ছা এটা দি থৈ আহোঁ। আৰু এয়া মিঠাই আৰু কিবা কিবি এনেকৈ ল'লোঁ। লোৱাৰ পিছত প্ৰথমে সৰু ননদজনীৰ ঘৰত যাওঁ। তাইৰ ল'ৰাটো মেট্ৰিক দিছে। আজি ৰাতিপুৱাৰ পৰা তাইৰ ফোনে ৰিচিভ কৰা নাছিল, মানে চিন্তা হ'ব দিয়কচোন। এয়া সিহঁতে আমাক নিবৰ কাৰণে, এই দুটা ভায়েক মানে মোৰ ভাগিন দুটা, আৰু দুইটা আহিছিল চাইকেলিং কৰি, মানে এনেই আহিলে আৰু আমাকো অকণমান আগুৱাই লৈ গ'ল। মই বেছি ভিডিঅ' কৰা নাই, ভালো নালাগে। মোৰ ভাগিনা আজি ইমান ধুনীয়া ৰিজাল্ট কৰিছে, সেইকাৰণে আহিছোঁ আৰু ইয়াতে একাপ চাহ খালোঁ। আৰু চাহ খোৱাৰ পিছত আকৌ আমি ডাঙৰ ননদজনীৰ ঘৰত গ'লোঁ। সিহঁতৰ ঘৰো মানে সৰু ননদজনীৰ ঘৰৰ পৰা অকণমান দূৰত, আৰু বেছি দূৰত নহয়। আমি এতিয়া তালৈ গৈ আছোঁ। তাতে গৈও বেছি টাইম নকৰোঁ, যিহেতু ডক্টৰৰ ৰিপৰ্টটো ওলাব আৰু ডক্টৰক দেখাম আৰু ঘৰতো আহিব লাগিব। আৰু এয়া বতৰৰ অৱস্থা, বৰষুণ, সেইকাৰণে ৰাস্তাত কিমান পানী, বহুত পানী হৈছে। আমি মানে এটা ৰাস্তাৰে বহুত পানী হোৱাৰ কাৰণে ইফালে আহিলোঁ, ইফালেও বহুত পানী। তথাপি আহিলোঁ বাৰু যেনে তেনে। আহি এতিয়া তেওঁলোকৰ ঘৰ পালোঁ। তাই মাইনাজনী শুয়ে আছিল, আমি গ'লোঁ, দেখা কৰিলোঁ। আৰু তাতেও একাপ চাহ খোৱা বুলিয়ে কওঁ আৰু কিবা এটা মুখত লৈ গুচি আহিলোঁ। বনাই কাৰণে একাপ কফি লৈছোঁ আৰু খাবৰ কাৰণে। একাপ কফি খাই লওঁ। আৰু পূৰা টাইমত আহি পালোঁ। অকণমান আছিল টাইম বাৰু, ৰখিলোঁ, কফি খালোঁ, তাৰপিছত ডক্টৰক দেখালোঁ। দেখাই মেলি এয়া হৈ গ'ল আমাৰ ডক্টৰক দেখুওৱা। গাড়ী ৰখি আছোঁ, ড্ৰাইভাৰজনক গাড়ী আনিব দিছোঁ, আনি আছে। এয়াই আজি এইখিনিয়ে দেখালোঁ ভিডিঅ'টোত। আপোনালোকে কেনে পালে ক'ব ভিডিঅ'টো চাই। যদি ভাল পায় তেনেহ'লে লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু নতুনকৈ যদি আপোনালোকে কোনোবাই চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।